2025 বৰ্ষত উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলৰ বাবে এক সুখবৰ। পশ্চিম ঢেকিয়াজুলি অঞ্চলৰ ৰাইজৰ বাবে এক সুখবৰ। আপোনাৰো ছাত্ৰ অথবা ছাত্ৰগৰাকীয়ে এবাৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উত্তীৰ্ণ হৈছে নেকি? যদি হৈছে, এই প্ৰতিবেদন আপোনাৰ বাবে। এইবাৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে পশ্চিম ঢেকিয়াজুলি অঞ্চলৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সুখ্যাতিৰে উত্তীৰ্ণ হৈছে, সেইসকল ছাত্ৰ ছাত্ৰীৰ বাবে এক ভাল খবৰ, এক সুখবৰ। যিসকল ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক বা হায়াৰ ছেকেণ্ডাৰী উত্তীৰ্ণ হৈছে, সেইসকল ছাত্ৰ ছাত্ৰীয়ে যদি ভাবিছে মই এখন ভাল বিদ্যালয় মহাবিদ্যালয়ত এডমিশ্যন ল'ম, নামভৰ্তি কৰিম, তেনেহ'লে এই প্ৰতিবেদন আপোনালোকৰ বাবে। এই প্ৰতিবেদন এক গুৰুত্বপূৰ্ণ প্ৰতিবেদন, এক সুখবৰ। অভিভাৱকসকলৰ বাবে এক গুৰুত্বপূৰ্ণ প্ৰতিবেদন। আপোনাৰো ছাত্ৰ অথবা ছাত্ৰীগৰাকীক এখন ভাল মহাবিদ্যালয়ত অধ্যয়ন কৰাম বুলি ভাবিছে নেকি? যদি ভাবিছে, এই প্ৰতিবেদন আপোনালোকৰ বাবে। আপোনাৰ ছাত্ৰ অথবা ছাত্ৰগৰাকীক যদি আপুনি ভাল এখন মহাবিদ্যালয়ত নামভৰ্তি কৰাব বিচাৰিছে, তেনেহ'লে পলম নকৰি যোগাযোগ কৰক পশ্চিম ঢেকিয়াজুলি অঞ্চলৰ চিৰাজুলি স্নাতক মহাবিদ্যালয়ত। আৰু চিৰাজুলি স্নাতক মহাবিদ্যালয়ত বিগত কেইবা বছৰ ধৰি ইয়াত এই শিক্ষা অনুষ্ঠানখন খুব উন্নত মানদণ্ডৰ চলি আছে। আৰু আপুনিও আপোনাৰ ছাত্ৰ অথবা ছাত্ৰীগৰাকীক এই মহাবিদ্যালয়খনত নামভৰ্তি কৰাব পাৰে। আৰু এক উন্নত মানদণ্ডৰ শিক্ষা অনুষ্ঠান, য'ত প্ৰশিক্ষণ লোৱা শিক্ষক আৰু শিক্ষয়িত্ৰীসকলে ছাত্ৰ ছাত্ৰীসকলক অধ্যয়ন কৰাব, এক সুখবৰ। আৰু আপোনালোকে যোগাযোগ কৰক, মই কৰ্তৃপক্ষ আছে, মই আলোচনা কৰিবৰ কাৰণে, মই প্ৰতিক্ৰিয়া জানিবৰ কাৰণে চেষ্টা কৰিম, ঠিক কেনেধৰণে নামভৰ্তি প্ৰক্ৰিয়া চলি আছে। চাই থাকক সবিশেষ। নমস্কাৰ। পোনপ্ৰথমেই চিৰাজুলি স্নাতক মহাবিদ্যালয়ৰ তৰফৰ পৰা মাতৃভূমি নিউজৰ জৰিয়তে পশ্চিম ঢেকিয়াজুলি চিৰাজুলি অঞ্চলৰ সমূহ ৰাইজ, অভিভাৱক, ছাত্ৰ ছাত্ৰীসকলক ধন্যবাদ, কৃতজ্ঞতা জনাইছোঁ। আৰু আমি যোৱাবেলিৰ দৰে এইবাৰো নামভৰ্তিৰ প্ৰক্ৰিয়া বিষয়ে অভিভাৱকসকলক, ছাত্ৰ ছাত্ৰীসকলক অৱগত কৰিব বিচাৰিছোঁ যে আমাৰ ইয়াত যিসকল ছাত্ৰ ছাত্ৰী HSLC আৰু HS পৰীক্ষাত, চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈছে, সেইসকলক অনলাইন প্ৰক্ৰিয়াৰে আমাৰ ইয়াত নামভৰ্তি কৰিব পাৰিব। আমাৰ ইয়াত যিখিনি HS ফাৰ্ষ্ট ইয়াৰত নামভৰ্তি কৰিব, সেইসকল ছাত্ৰ ছাত্ৰী দৰ্পণ পৰ্টেলত পলিষ্টাৰ একাডেমী চিংৰিত যিটো অনুষ্ঠান আছে, সেই অনুষ্ঠানত আমাৰ ইয়াত অন্তৰ্ভুক্ত হ'ব। আৰু ডিগ্ৰী স্নাতক যিটো প্ৰথম ষাণ্মাসিকত নামভৰ্তি কৰিব, সেইসকল ছাত্ৰ ছাত্ৰীয়ে বৰগাঁও নাহৰবাৰী ডিগ্ৰী কলেজ 295 চিৰিয়েল নাম্বাৰ, যিটো আমাৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ অধীনত মহাবিদ্যালয় আছে, সেই মহাবিদ্যালয়ত সমৰ্থ পৰ্টেলত গৈ পেলাই নামভৰ্তি কৰিব পাৰিব। আৰু আমাৰ ইয়াত যিসকল ছাত্ৰ ছাত্ৰী এতিয়াও অন্যান্য কলেজবিলাকত নামভৰ্তিৰ বাবে হাবাথুৰি খাই আছে, সেইসকল কোনো চিন্তা কৰিব নালাগে, আমাৰ চিৰাজুলি স্নাতক মহাবিদ্যালয়ত আহক। আমাৰ ইয়াত যথেষ্ট আসন খালী আছে। আৰু আমি সমূহ ছাত্ৰ ছাত্ৰীক আহি পেলাই আমাৰ ইয়াত কাৰ্যালয়ৰ লগত যোগাযোগ কৰিবৰ বাবে আহ্বান জনাইছোঁ। উত্তীৰ্ণ হয় আপোনালোকে এডমিশ্যন ল'বনে? নিশ্চয়। আৰু এটা কথা, যিসকল ছাত্ৰ ছাত্ৰী কম্পালমেণ্ট আমাৰ ইতিমধ্যে প্ৰপত্ৰ পূৰণ কৰিছে, ইতিমধ্যে আমাৰ আগন্তুক 23 তাৰিখৰ পৰা কম্পালমেণ্ট পৰীক্ষা অনুষ্ঠিত হ'ব। সেইসকল ছাত্ৰ ছাত্ৰীয়ে কম্পালমেণ্ট পাছ কৰাৰ পিছত আমাৰ ইয়াত আহি পেলাই আমি সেইসকল ছাত্ৰ ছাত্ৰীসকলক আদৰি ল'ম আৰু আমাৰ ইয়াত নামভৰ্তি প্ৰক্ৰিয়া কৰিব পাৰিব, নামভৰ্তি কৰিব পাৰিব। আপোনালোকৰ মহাবিদ্যালয়ত আচলতে মেট্ৰিক উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰী ডাইৰেক্ট হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰত আহি এডমিশ্যন ল'ব পাৰিব। HS ফাৰ্ষ্ট ইয়াৰত এডমিশ্যন ল'ব পাৰিব। আৰু BA ফাৰ্ষ্ট ছেমিষ্টাৰ, FYGP ফাৰ্ষ্ট ছেমিষ্টাৰ নাম লগাব পাৰিব। আমাৰ ইয়াত অনলাইন অফলাইন দুটা প্ৰক্ৰিয়া চলি আছে। প্ৰথমতে আমি অফলাইন ল'ম, তাৰপিছত আমি নিজে অনলাইন কৰি দিম, সেইটো ব্যৱস্থা আমাৰ তাত আছে। কাৰণ ছাত্ৰ ছাত্ৰী কোনো হাবাথুৰি খাব নালাগে। আজি কোনো এটা ছাত্ৰ ছাত্ৰীয়ে অনলাইন কৰাৰ নামত কিছু সংখ্যক দোকানীয়ে হয়তো আৰ্থিকভাৱে শোষণ কৰে, সেই বস্তুটো আমাৰ ইয়াত হ'ব নালাগে। আমি নিজৰ খৰচত আমি অনলাইন প্ৰক্ৰিয়া সম্পন্ন কৰি দিম। ছাত্ৰ ছাত্ৰীক কোনো ধৰণৰ হাৰাশাস্তি ভোগ কৰিব নালাগে, কোনো চিন্তা কৰিব নালাগে। গতিকে অভিভাৱক, ছাত্ৰ ছাত্ৰীসকলক আহ্বান এইটোৱে জনাইছোঁ, আপোনালোকে নামভৰ্তি পোৱাৰ কাৰণে, আসনৰ অভাৱৰ কাৰণে যাতে শিক্ষাবৰ্ষ বঞ্চিত নহয়, সেইটো চিৰাজুলি স্নাতক মহাবিদ্যালয়ে আপোনালোকে ব্যৱস্থা কৰি দিব। গতিকে আহক, আমি ইয়াতে নাম লগাওক, আমি এটা উন্নত মানৰ শিক্ষা দান কৰিবৰ কাৰণে আমি চেষ্টা কৰিম। নমস্কাৰ, মোৰ নাম শ্ৰী পাপৰি ডেকা। মই চিৰাজুলি স্নাতক মহাবিদ্যালয়ৰ দ্বিতীয় ষাণ্মাসিকৰ ছাত্ৰী। এইবাৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে HSLC আৰু HS পাছ কৰি উত্তীৰ্ণ হৈছে, সেইসকল ছাত্ৰ ছাত্ৰীয়ে আমাৰ চিৰাজুলি স্নাতক মহাবিদ্যালয়ত নামভৰ্তি কৰিবলৈ আহ্বান জনাইছোঁ। ধন্যবাদ।